নমস্কাৰ বন্ধু বান্ধৱীসকল এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ ভিডিঅ' বন্ধুসকল এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক নতুন হিতাধিকাৰী অৰুণোদয়ৰ নতুন হিতাধিকাৰী অৰ্থাৎ অৰুণোদয়ৰ নতুন আবেদন 2024 সংক্ৰান্তত গুৰুত্বপূৰ্ণ কিছু তথ্য জনাম বন্ধুসকল লাখ লাখ লোকক অৰুণোদয় আঁচনিৰ তৃতীয় ফেজৰ জৰিয়তে ইনক্লুড কৰি লোৱা হ'ব আৰু অসমৰ কেইবা লাখ লোকৰ ৰেচন কাৰ্ড আছে যি লোকসকলে অৰুণোদয় আঁচনিত ইনক্লুড হোৱা নাই তেওঁলোকক অৰুণোদয় আঁচনিত ইনক্লুড কৰি লোৱা হ'ব তো যাৰ কাৰণ অৰুণোদয়ৰ নতুন আবেদন 2024 আৰম্ভ হ'বলৈ গৈ আছে তো এইখিনিতে কিছু তথ্য জানিবলগীয়া আছে আপুনি পুৰণা হিতাধিকাৰী হিচাপে আৰু নতুন হিতাধিকাৰী হিচাপে তো বন্ধুসকল পৰস্পৰে 2-4 জনৰ পৰা যিখিনি তথ্য মই গম পাইছোঁ যে সেই তথ্যখিনি অনুযায়ী পুৰণা সকলে অৰুণোদয় আঁচনিৰ বাবে তৃতীয় ফেজত আবেদন কৰিব লাগিব তো আপুনি সেই উলটা খবৰবোৰ যিখিনি উলটা খবৰ মই ইয়াতে আপোনাক ক'লো যে পুৰণা হিতাধিকাৰীসকলে পুনৰ আবেদন কৰিব লাগিব এইটো একেবাৰে সত্য নহয় অসত্য এটা খবৰ বহুতৰ মুখৰ পৰা এইটো শুনা যায় 2-4 জনে মোক ফোন কৰে যাৰ কাৰণে আপোনাক এই ভিডিঅ'টোৰ জৰিয়তে ক্লিয়াৰিফিকেশ্যন দিব বিচাৰিছোঁ আপোনাক সতৰ্ক কৰিব বিচৰা হৈছে যে পুৰণা সকলে আবেদন কৰিব নেকি কিয় কৰিব পুৰণা হিচাপে আপুনি অৰুণোদয় আঁচনিত ইতিমধ্যে ইনক্লুড হৈ আছে তো আপুনি সাৱধান হৈ থাকক যদি পুৰণা হিতাধিকাৰী হিচাপে কোনোবাই কোনো ধৰণৰ প্ৰলোভন দি কোনোবাই কোনো ধৰণৰ অসৎ বুদ্ধিৰ জৰিয়তে আপোনাক পুনৰ আবেদন কৰাইছে আপুনি যদি পুনৰবাৰ আবেদন কৰিছে আপোনাৰ যদি নামটো অৰুণোদয় আঁচনিত দ্বিতীয়বাৰৰ বাবে ইনক্লুড হৈ গৈছে তো প্ৰথমতে আপুনি অৰুণোদয় আঁচনিৰ ধনখিনি লাভ কৰি আছে ইয়াৰ পিছত আপুনি আবেদন কৰিছে সেইটো গ্ৰহণ কৰা হৈছে আবেদনটোক যিকোনো কাৰণতে কেতিয়াবা যেটো আপুনি ধৰা পৰিব চৰকাৰৰ চকুত ধৰা পৰিব তেতিয়া কিন্তু আপুনি আইনী মেৰ পেছত সোমাই যাব বা আপোনাৰ যি হিতাধিকাৰী সেই হিতাধিকাৰী কিন্তু বাতিল হৈ যাব তো যাৰ কাৰণে আপোনাক সতৰ্ক কৰা হৈছে যে আপুনি অৰুণোদয় আঁচনিত ইনক্লুড হৈয়ে আছে গতিকে যিয়ে যি নকওক কিয় আপুনি আবেদন কৰিব নালাগে যদি চৰকাৰৰ পৰা কোনো ধৰণৰ সাৰ্কুলেশ্যন আহে মই আপোনাক জনাই দিবলৈ যত্ন কৰিম বা জনাই দিবলৈ বাধ্য থাকিম কিয়নো অৰুণোদয় আঁচনি সংক্ৰান্তত মই আপোনালোকক সদায় ভিডিঅ' প্ৰিপেয়াৰ কৰি দি থাকোঁ আপোনালোকক এলাৰ্ট কৰি থাকোঁ তো যাৰ কাৰণে আপোনাক সতৰ্ক কৰা হৈছে যে পুৰণা হিতাধিকাৰী হিচাপে আপুনি যদি ধন লাভ কৰি আছে নিয়মিত আপুনি আবেদন কৰিব নালাগে কিন্তু এইখিনিতে এটি কথা হয় যে পুৰণা হিতাধিকাৰী হিচাপে কিছুমানে আবেদন কৰিব পাৰিব যিসকলে অৰুণোদয়ৰ প্ৰথম ফেজত বা দ্বিতীয় ফেজত একেবাৰে কিস্তি লাভ কৰা নাই এটা বা দুটা কিস্তি লাভ কৰিছিলে আৰু বাকি কিস্তিসমূহ লাভ কৰা নাই অৰ্থাৎ 1 বছৰ 2 বছৰ 6 মাহৰ ওপৰত এনেকুৱাভাৱে কিস্তিসমূহ আপুনি লাভ কৰা নাই তাৰ মানে আপোনাৰ নামটো অৰুণোদয় আঁচনিৰ পৰা কৰ্তন হৈ গৈছে কি চাগে যাৰ কাৰণে আপুনি ৰিপিট এপ্লাই কৰি দিব পাৰিব যদি এলিজিবল হয় কিন্তু যিসকলে নিয়মিত ধন লাভ কৰি আছে তেওঁলোকে আবেদন কৰিবলগীয়া একো নাই তো এইখিনিতে আহক আৰু এটা কথা যে পুৰণা হিতাধিকাৰীসকলে আবেদন এই কাৰণেই কৰিব লাগে যে পুৰণা হিতাধিকাৰীসকলৰ যিসকলৰ ৰেচন কাৰ্ড নাই যিসকলে অৰুণোদয় আঁচনিত ধন লাভ কৰি আছে সেইসকলৰ ৰেচন কাৰ্ড নথকা বাবে অৰুণোদয় আঁচনিৰ পৰা কৰ্তন হ'ব যাৰ কাৰণে পুনৰ আবেদন কৰিব লাগিব অগ্ৰহণযোগ্য তথ্য অগ্ৰহণযোগ্য মতামত পুৰণা হিতাধিকাৰীসকলৰ ৰেচন কাৰ্ড নাথাকিলেও তেওঁলোকে অৰুণোদয় আঁচনিত ইনক্লুড হৈ থাকিব যেতিয়ালৈকে আঁচনিখন চলি থাকিব বা যেতিয়ালৈকে আপুনি আণ্ডাৰ ৰিভিউত আহি অৰুণোদয় আঁচনিৰ পৰা কৰ্তন নাখাব তেতিয়ালৈকে আপুনি অৰুণোদয় আঁচনিৰ ধনখিনি লাভ কৰি থাকিব আপোনাৰ ৰেচন কাৰ্ড থাকক বা নাথাকক তো এইখিনিতে আহক গুৰুত্বপূৰ্ণ কিছু তথ্য আপোনালোকক জনালোঁ যে আপুনি প্ৰথমতে অৰুণোদয় আঁচনিৰ পুৰণা হিতাধিকাৰী হিচাপে আবেদন নকৰিব দ্বিতীয়তে যদিও আবেদন নকৰিব যদিও অধিক সময়ৰ বাবে আপুনি অৰুণোদয় আঁচনিৰ পৰা ধন পোৱা নাই বহু হিতাধিকাৰী আছিল প্ৰথমতে 2-4টা কিস্তি লাভ কৰিছিল অৰুণোদয় আঁচনিৰ ইয়াৰ পিছত আৰু পোৱা নাই ৰিভিউত তেওঁলোকৰ নামটো কৰ্তন কৰি দিয়া হৈছে অথচ আপুনি অৰুণোদয় আঁচনিৰ কাৰণে এলিজিবল তেতিয়াহ'লে আপুনি আবেদন কৰিব পাৰিব অসুবিধা নাই যদি আপোনাৰ ৰেচন কাৰ্ড নাই অৰুণোদয় আঁচনিত ইনক্লুড হৈ আছে তো আপুনি যাৰ কাৰণে ভয়তে পুনৰবাৰ আবেদন কৰিব এইটো নকৰিব ৰেচন কাৰ্ড নাই মানে আপোনাৰ অৰুণোদয় আঁচনিৰ পৰা আপোনাৰ নামটো কৰ্তন নহয় তো আপুনি পুনৰ এপ্লাই কৰিলেহে নামটো কৰ্তন হোৱাৰ চান্স থাকিব যাৰ কাৰণে আপোনাক সতৰ্ক কৰা হৈছে আপুনি ধন লাভ কৰি আছে নিয়মিতভাৱে এটা আঁচনিত আপুনি দ্বিতীয়বাৰ কিয় আবেদন কৰিব যাৰ কাৰণে এই যিসকল লোকে এনেধৰণৰ অপপ্ৰচাৰ চলাই আছে তেওঁলোকক আপুনি বুজাই দিব তেওঁলোকক এই মোৰ ভিডিঅ'টো চোৱাই দিব যে এনেধৰণৰ প্ৰব্লেম যাতে তেওঁলোকে ক্ৰিয়েট নকৰে অৰুণোদয়ৰ এই
একেবাৰে দুখীয়া পৰিয়ালৰ লোকসকলে যি ধনখিনি লাভ কৰি আছে চৰকাৰৰ পৰা সেই পইচাখিনি পোৱা যাতে বন্ধ নকৰে কোনোবাই। যাৰ কাৰণে আপোনাক পুনৰবাৰ সতৰ্ক কৰিছোঁ যে আপুনি পুৰণা হিতাধিকাৰী হিচাপে আবেদন নকৰিব। তো আজিলৈ এৰিছোঁ, ধন্যবাদ।